উচ্ছেদৰ পূৰ্বে উদং হোৱা উৰিয়ামঘাটত মুখ্যমন্ত্ৰী বিদ্যাপুৰ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে বেদখলকাৰীৰ অভিসন্ধি ভূমিহীনৰ নাটক ৰচি উৰিয়ামঘাটত জমিদাৰ হৈছিল জাকে জাকে সন্দেহজনক নাগৰিক একোটাই দখল কৰিছিল ৩০০ বিঘাৰ পৰা ২০০ বিঘালৈকে চৰকাৰী মাটি এজন মানুহে বা এটা পৰিয়ালে মই নিজে দেখিলো কোনোবাই ২০০ বিঘা কোনোবাই ৩০০ বিঘা কোনোবাই ৫০ বিঘা এই ধৰণে মাটি দখল কৰি আছিল আৰু চৰকাৰেও যদি কাবাক মাটি আবলটন কৰে ২ বিঘা কৰে ১ বিঘা কৰে ইয়াক গোটেইটো এটা ইকনমিক সেন্টাৰলৈ ৰূপান্তৰ কৰিছিল মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা বেদখলকাৰীৰ বিৰুদ্ধে নীৰৱে নাথাকে ৰাজ্য চৰকাৰ এই ক্ষেত্ৰত চৰকাৰে নীৰৱে থাকিব নোৱাৰে চৰকাৰে বিহিত ব্যৱস্থা লবই লাগিব আৰু আমি ৰাইজকো বিচাৰিম যে আপোনালোকে সহযোগিতা কৰক আৰু সকলোৰে সহযোগিতাৰ মাজেৰে আমি অঞ্চলটোক ৰক্ষা কৰাৰ ব্যৱস্থা লব লাগে কোৰ পৰা অহা নাছিল বেদখলকাৰী উৰিয়ামঘাট এৰি যাওঁতে আৰক্ষীয়ে নথিভুক্ত কৰা তথ্যত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য কাছাৰ শ্ৰীভূমি ধুবুৰী বৰপেটা হুজাই নগাঁও মৰিগাঁওতো বাদে বিহাৰৰ পৰাও সন্দেহজনক লোক আহি উৰিয়ামঘাটত ৰাজত্ব চলাই যোৱাৰ তথ্য ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াতে কাছাৰ জিলাৰ পৰা মানুহ আহিছিল শ্ৰীভূমি জিলাৰ পৰা মানুহ আহিছিল ধুবুৰীৰ পৰা মানুহ আহিছিল বৰপেটাৰ পৰা মানুহ আহিছিল হোজাইৰ পৰা নগাঁৱৰ পৰা মৰিগাঁৱৰ পৰা আনকি বিহাৰৰ পৰাও ইয়াতে মানুহ আহিয়ে ইয়াত বসতি স্থান কৰা বুলি কৈছে কেৱল ইমানেই নহয় চৰকাৰী মাটি দখল কৰি উৰিয়ামঘাটত অপৰাধৰ কোলা সাম্ৰাজ্য গঢ়ি তুলিছিল বেদখলকাৰীয়ে ইয়াত ড্ৰাগছ পোৱা আৰম্ভ কৰিছিল চুৰি মটৰচাইকেল চুৰি মাৰানাস্ত ইয়াত বহুত নিগেটিভ এটা অঞ্চললৈ ৰূপান্তৰ হৈছিল এতিয়া এই অঞ্চলটোক আপোনালোক সকলোৱে মিলি এটা পজিটিভ কৰিব পাৰিব পাছে উচ্ছেদৰ জাননী পোৱা মাত্ৰকে উৰিয়ামঘাটৰ পৰা বেদখলকাৰী আঁতৰি যোৱাত সন্তুষ্ট মুখ্যমন্ত্ৰী উৰিয়ামঘাটৰ দৰে মেৰাপানীৰ নেঘেৰী বিলৰ পৰাও বেদখলকাৰী আঁতৰি যাব বুলি আশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেঘেৰী বিলত নটিছটো আজি গ'ল আজি নটিছ চাৰ্ভ হৈছে নেঘেৰী বিলৰ পৰাও যাব নিজে নিজে উঠি যাব মইতো ভাবো নিজে যাব মোৰ মনত বিশ্বাস আছে যে আপোনালোকে ২-৩ দিন পিছত ইয়াতো কাকো নেদেখিব অলৰেডি মানুহ নাই আৰু নেঘেৰী বিলৰ পৰাও মই বিশ্বাস কৰো যে নিজে নিজে যাবগৈ বেদখলকাৰীয়ে এৰি যোৱা হাজাৰ হাজাৰ বিঘা ভূমিত বন বিভাগৰ নীতি নিৰ্দেশনা মানি খিলঞ্জীয়া কৃষকক গতাই দিয়াৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰী নীতি নিৰ্দেশনাৰ আধাৰত সম্ভৱ হলে বন বিভাগৰ শিল বালি কোৱেৰিত স্থানীয় যুৱকক কাম কৰাৰ সুযোগ দিয়াৰ মন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিয়মত যাতে স্থানীয় লৰাই ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰি দিম যাতে কোনো চুৰ কৰিব নালাগে আমি ধুনীয়াকৈ নিয়ম মাফিক বহুত কাম কৰিব পাৰিম গতিকে মই উচ্ছেদৰ পিছত বা মানুহখিনি আঁতৰি যোৱাৰ পিছত নিয়মৰ গণ্ডিৰ ভিতৰত থাকি কেনেকৈ স্থানীয় ৰাইজো ইয়াৰ পৰা উপকৃত হ'ব পাৰে মাটিখিনিও সংৰক্ষিত হৈ থাকে ফৰেষ্ট ডিপাৰ্টমেণ্টেও যাতে প্লেণ্টেশ্যন কৰিব পাৰে গোটেইখিনিৰ ব্যৱস্থা মই কৰি দিম অৱশ্যে ২৯ জুলাইত উচ্ছেদৰ চূড়ান্ত সময়সীমা উকলি যোৱাৰ পাছতহে সাকাৰ হ'ব মুখ্যমন্ত্ৰীৰ সপোন সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ সৈতে নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ